নমস্কাৰ মই মজিদ বন্ধুসকল পলকতা চাওকজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, পাকিস্তানৰ পিছত এইবাৰ বাংলাদেশৰ বিৰুদ্ধে কঠোৰ হৈছে ভাৰত চৰকাৰ। এতিয়াৰ পৰা বাংলাদেশৰ পোছাক সামগ্ৰী বন্ধ কৰি দিলে ভাৰত চৰকাৰে। বাংলাদেশৰ পৰা কোনো সামগ্ৰী আমদানি কৰিব নোৱাৰিব ভাৰতত। এই সন্দৰ্ভত জাৰি কৰিলে কঠোৰ নিৰ্দেশনা। পাকিস্তানৰ পিছত এইবাৰ বাংলাদেশক শিক্ষা দিলে ভাৰতে। চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ বিৰুদ্ধে ডাঙৰ সিদ্ধান্ত গ্ৰহণ ভাৰত চৰকাৰৰ। বাংলাদেশৰ পৰা আমদানিকৃত সামগ্ৰী বন্ধ কৰি দিলে ভাৰতে। ভাৰতত নিষেধাজ্ঞা আৰোপ কৰা হ'ল বাংলাদেশী সামগ্ৰী। বৈদেশিক বাণিজ্যিক মন্ত্ৰালয়ে জাৰি কৰিলে কঠোৰ নিৰ্দেশনা। ভাৰতৰ বন্দৰেৰে ভাৰতলৈ বাংলাদেশৰ পোছাক খাদ্য সামগ্ৰী আমদানিত নিষেধাজ্ঞা জাৰি কৰা হৈছে। লগতে ফলৰ সোৱাদযুক্ত পানীয়, স্নেক্স, চিপছ, বেকাৰী সামগ্ৰী নিষিদ্ধ কৰা হৈছে ভাৰতত। লগতে নিষিদ্ধ কৰা হৈছে কপাহজাত সামগ্ৰী, প্লাষ্টিক, PVC, ৰং আৰু কাঠৰ সামগ্ৰীও। এতিয়াৰ পৰা অসম মেঘালয় সীমান্তৰে নহ'ব সামগ্ৰীৰ আমদানি। মিজোৰাম ত্ৰিপুৰাৰ সীমান্তৰেও বাংলাদেশৰ সামগ্ৰীৰ আমদানি বন্ধ কৰা হৈছে। লগতে পশ্চিমবংগৰ ডেংডাবান্ধা ফুলবাৰী সীমান্তৰেও আনিব নোৱাৰিব বাংলাদেশৰ সামগ্ৰী। অৰ্থাৎ ভাৰতত এক প্ৰকাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে বাংলাদেশী সামগ্ৰী। পাকিস্তানৰ পিছত এইবাৰ বাংলাদেশৰ বিৰুদ্ধে এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰত চৰকাৰে। পৰৱৰ্তী খবৰ, ৰাজ্যৰ ৰাজনীতিৰ আন এক ডাঙৰ খবৰ। সলনি নহয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ দৌৰৰ পৰা আঁতৰিল সাংসদ গৌৰৱ গগৈ। সলনি নহয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হৈ থাকিব ভূপেন বৰা। সভাপতিৰ দৌৰৰ পৰা আঁতৰিল গৌৰৱ গগৈ। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াকৈ বিশ্বাসত নলয় কংগ্ৰেছ হাইকমাণ্ডে। প্ৰদ্যুৎ বৰদলৈও নহয় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি। পাকিস্তানী প্ৰীতিয়ে কাল হ'ল গৌৰৱ গগৈৰ। শশী থাৰুৰ লগত থকা সম্পৰ্কৰ বাবেই আঁতৰাই দিয়া হ'ল প্ৰদ্যুৎ বৰদলৈক। আৰু এইদৰে এতিয়া সকলো নেতা আঁতৰি গৈছে সভাপতি পদৰ আওতাৰ পৰা বা সভাপতি পদৰ যোগ্যতা এইসকল নেতাৰ নাই, যাৰ পৰিপ্ৰেক্ষিতত এতিয়া ভূপেন বৰাই হৈ থাকিব অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি। পৰৱৰ্তী খবৰ, সাৱধান বিশ্বৰ মানৱ জাতি। বিশ্বত পুনৰ দ্ৰুতগতিত বিয়পিছে ক'ভিড ভাইৰাছ। মাত্ৰ 7 দিনতে 31 গৰাকী লোকৰ মৃত্যু হৈছে এই ভাইৰাছত আক্ৰান্ত হৈ। আৰু বিশ্বত এতিয়া দেখা গৈছে ক'ভিডৰ নতুন ভেৰিয়েণ্ট। এই নতুন ভেৰিয়েণ্টৰ লক্ষণসমূহ কি? এইকেইটা লক্ষণ দেখিলে আপুনি কাষ চাপক চিকিৎসকৰ। পুনৰ ভয়ংকৰ ৰূপত আহিছে ক'ভিড। দ্ৰুতগতিত বিয়পিছে ক'ভিড ভাইৰাছ। মাত্ৰ 7 দিনতে প্ৰায় 31 জনকৈ লোকে প্ৰাণ হেৰুৱাইছে। এই নতুন ভেৰিয়েণ্টৰ লক্ষণসমূহ কি চাওঁ আহক। মূৰৰ বিষ, কাহ, জ্বৰ, চৰ্দি, চকু ৰঙা পৰা, সঘনাই চকুৰে পানী ওলোৱা, বুকুৰ বাওঁফালে বিষ অনুভৱ কৰা, মূৰ্ছা যোৱা, বমি হোৱা, খাব মন নোযোৱা, টোপনি নহা, পিঠিৰ বিষ, ভাগৰুৱা অনুভৱ কৰা, শ্বাস প্ৰশ্বাসত অসুবিধা হোৱা, এইসমূহ হৈছে ক'ভিডৰ নতুন ভেৰিয়েণ্টৰ লক্ষণ। লগতে চিন্তা শক্তি কমি যোৱা, দুৰ্বল অনুভৱ কৰা, সঘনাই হাঁচি মৰা, গন্ধ নোপোৱা ইত্যাদি লক্ষণে দেখা দিলে আপুনি কাষ চাপক চিকিৎসকৰ, কিয়নো এইসমূহ লক্ষণ হৈছে ক'ভিডৰ নতুন ভেৰিয়েণ্টৰ। আৰু এই সন্দৰ্ভত আপুনি এতিয়াই লওক সাৱধানতা। 90ৰ তললৈ অক্সিজেন লেভেল আহিলেই পৰামৰ্শ লওক চিকিৎসকৰ। সঘনাই চেনিটাইজাৰ ব্যৱহাৰ কৰক। ঘৰৰ পৰা বাহিৰলৈ ওলালেই মাস্ক পৰিধান কৰক। সামাজিক দূৰত্ব বৰ্তাই ৰাখক। আৰু একে ঠাইতে 10 জনতকৈ অধিক লোক সমাগম নহ'ব। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, বিপদ আসন্ন নেকি সাংসদ গৌৰৱ গগৈৰ। গৌৰৱ গগৈক লৈ পুনৰ ডাঙৰ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাই কয় যে পাকিস্তানৰ গৃহ বিভাগৰ নিমন্ত্ৰণত গৌৰৱ গগৈ গৈছিল পাকিস্তানলৈ। এই বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰীৰ।
বিপদ আসন্ন নেকি সাংসদ গৌৰৱ গগৈৰ গৌৰৱ গগৈক লৈ পুনৰ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ISR নিমন্ত্ৰণত পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈ গৌৰৱ গগৈয়ে লাভ কৰিছিল পাকিস্তানৰ গৃহ বিভাগৰ চিঠি আৰু সেই নিমন্ত্ৰণ পোৱাৰ পিছতে প্ৰশিক্ষণ ল'বলৈ গৈছিল পাকিস্তানলৈ এয়া লৰা ধেমালি কথা নহয় লোৱা হ'ব এই সন্দৰ্ভত কঠোৰ ব্যৱস্থা এই সকলোবোৰ তথ্য প্ৰমাণ আমাৰ হাতত আছে আৰু 10 ছেপ্টেম্বৰত এই সকলো তথ্য প্ৰমাণ সহকাৰে দিম এইটো এটা ৰাষ্ট্ৰীয় নিৰাপত্তাৰ কথা গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত পুনৰ এই বিস্ফোৰক মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী খবৰ আগন্তুক 4 দিনলৈ ৰাজ্যত হ'ব মুখলধাৰ বৰষুণ গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত হ'ব মুখলধাৰ বৰষুণ আৰু বৰষুণক লৈ আগন্তুক 4 দিনৰ কাৰণে সমগ্ৰ অসমত হাই এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ ৰাজ্যত হ'ব মুখলধাৰ বৰষুণ কৃত্ৰিম বানৰ বাবে সাজু হওক গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত বানপানীৰ আশংকা ধাৰাসাৰ বৰষুণ আৰু বজ্ৰপাতৰ বাবে জাৰি কৰা হৈছে এলাৰ্ট বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যৰ কেইবাখনো জিলাত জাৰি কৰিছে সতৰ্কবাণী গুৱাহাটী মহানগৰীত ধাৰাসাৰ বৰষুণৰ বাবে ব্যাহত হৈছে জনজীৱন আৰু কৃত্ৰিম বানৰ বাবে এতিয়া চিন্তাত পৰিছে মহানগৰবাসী ইফালে উত্তৰ অসমত বৃদ্ধি পাইছে বান পৰিস্থিতি কেৱল গুৱাহাটী মহানগৰীয়েই নহয় সমগ্ৰ অসমত বানপানীৰ আশংকা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই অসমত যি পৰিমাণৰ বৰষুণ হ'ব বৰষুণৰ ফলত বানপানীৰ সম্ভাৱনা আছে পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ ভয়ংকৰ গুলীচালনাৰ ঘটনা স্বামী স্ত্ৰীৰ মাজত চলি থকা কাজিয়াৰ মাজতে তৃতীয় ব্যক্তিৰ গুলীচালনাত মৃত্যু হৈছে এজনৰ ঘটনাক লৈ লখিমপুৰৰ নাৰায়ণপুৰত এতিয়া তীব্ৰ চাঞ্চল্য ৰাজ্যত পুনৰ ভয়ংকৰ গুলীচালনাৰ ঘটনা স্বামী স্ত্ৰীৰ মাজত হোৱা কাজিয়াৰ ভয়ংকৰ পৰিণতি এই গুলীচালনাত প্ৰণৱজ্যোতি গগৈ নামৰ এজন ব্যক্তি নিহত হৈছে কবিতা গগৈ আৰু স্বামী ৰঞ্জিত ৰাউতৰ মাজত হৈছিল কাজিয়া আৰু স্বামীৰ সৈতে কাজিয়া হোৱাত মাতৃগৃহলৈ গৈছিল কবিতা গগৈ আৰু সেইদিনা নিশাই স্বামীৰ ঘৰত পুনৰ থবলৈ আহে কবিতা গগৈক থবলৈ লগত আহিছিল আন কেইবাজনো লোক কবিতা গগৈৰ লগত আহিছিল পুতুকন কোঁৱৰ নৃপেন কোঁৱৰ প্ৰণৱজ্যোতি গগৈ আহিছিল কবিতাৰ লগত আৰু তেনে সময়তে স্বামী গৃহত সূত্ৰপাত হয় দুৰ্বাদল কাজিয়াৰ আৰু কাজিয়াৰ মাজতে পিষ্টল উলিয়াই গুলীচালনা এজনৰ ৰঞ্জিত ৰাউতলৈ লক্ষ্য কৰি চলোৱা গুলী লাগে গৈ প্ৰণৱজ্যোতি গগৈৰ দেশত অৰ্থাৎ মহিলাগৰাকীৰ স্বামীক লক্ষ্য কৰি মহিলাগৰাকীৰ পৰিয়ালৰ বা লগত অহা ব্যক্তিয়ে গুলীচালনা কৰিছিল কিন্তু ভুলবশতঃ সেই গুলী তেওঁলোকৰ দলৰে প্ৰণৱজ্যোতি গগৈৰ দেশত লাগে আৰু প্ৰণৱজ্যোতিৰ বুকুত গুলী লগাত পুনৰ শূন্যলৈ 2 জাইকৈ গুলীচালনা কৰে কবিতা গগৈৰ লগত অহা পুতুকন কোঁৱৰৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন হৈছে লখিমপুৰৰ নাৰায়ণপুৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা আৰু ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰিছে ৰঞ্জিত ৰাউত কবিতা গগৈ আৰু নৃপেন কোঁৱৰক আৰু আটাইকে আটক কৰি লখিমপুৰ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে আৰু সম্প্ৰতি পলাতক অৱস্থাত আছে পুতুকন কোঁৱৰ নামৰ যুৱকজন পৰৱৰ্তী খবৰ ৰেলৰ আগত জঁপিয়াই পুনৰ যুৱকৰ আত্মহত্যা ৰহাত পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি কুঞ্জু কাকতি নামৰ যুৱকজনে ৰেলৰ আগত জঁপিয়াই কৰিলে আত্মহত্যা শনিবাৰে নিশা উজনিমুৱা কলংপাৰ এক্সপ্ৰেছৰ আগত পৰি আত্মহত্যা কৰে যুৱকজনে এটা নিউজ চেনেলৰ সাংবাদিক হিচাপে কৰ্মৰত আছিল কুঞ্জ কাকতি আৰু আত্মহত্যাৰ পূৰ্বে ফেচবুকত দিছিল বিশেষ পোষ্ট আত্মহত্যাৰ কাৰণ এগৰাকী বিবাহিতা মহিলা বুলি ফেচবুক পোষ্টত উল্লেখ কৰিছে এইগৰাকী যুৱকে পৰৱৰ্তী খবৰ ৰাজ্যবাসীলৈ ভাল খবৰ ৭,৮০০ কোটি টকা প্ৰকল্পৰে নিৰ্মাণ হ'ব গুৱাহাটীৰ ৰিং ৰোড আৰু নাৰেংগী কৰোৱা দলং অহা 8 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰিব শুভাৰম্ভ পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ পাকিস্তানী সমৰ্থকক গ্ৰেপ্তাৰ এইবাৰ দক্ষিণ চালমাৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে এইগৰাকী ৰাজু শেখক
ইনষ্টাগ্ৰামত পাকিস্তানক সমৰ্থন কৰাৰ অভিযোগ এইগৰাকী যুৱকৰ বিৰুদ্ধে। পৰৱৰ্তী খবৰ, সফল নহল ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ এক সংখ্যক কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণৰ চেষ্টা। আজি পুৱা শ্ৰীহৰিকোটাত EOS-09 উপগ্ৰহৰ উৎক্ষেপণৰ চেষ্টা চলাইছিল ইছৰোৱে, কিন্তু সেয়া বিফল হয়। পৰৱৰ্তী খবৰ, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ বৃহৎ ঘোষণা, শীঘ্ৰে বজাৰলৈ আহিব নতুন 20 টকীয়া নোট আৰু এই নতুন নোটত স্বাক্ষৰ থাকিব RBIৰ গভৰ্ণৰ সঞ্জয় মলহোত্ৰাৰ। 20 টকীয়া নতুন নোট আহিব বজাৰলৈ। অৱশ্যে বাহাল থাকিব পুৰণা 20 টকীয়া নোটো। এই নতুন নোটত স্বাক্ষৰ থাকিব RBIৰ গভৰ্ণৰ সঞ্জয় মলহোত্ৰাৰ আৰু পূৰ্বৰ 20 টকীয়া নোটৰ প্ৰচলন বাহাল থাকিব বজাৰত। এই কথা জনাইছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই।